ইয়াতে আপোনাৰ থাকিব স্পীচ থেৰাপিষ্ট, অকুপেশ্যন থেৰাপি, ফিজিঅ'থেৰাপি, স্পেচিয়েল এডুকেশ্যন আৰু আমাৰ ইয়াতে ডক্টৰো এভেইলেবল থাকিব, চাইল্ড স্পেচিয়েলিষ্ট, ENT স্পেচিয়েলিষ্ট থাকিব। তেখেতসকলে আমাক গাইড কৰিব কেনেকৈ কি কৰিব লাগে। ফিজিঅ'ত আমাৰ ধৰক এডাল্ট কেছখিনি আমি ৰাখিম, যিখিনি ধৰক ষ্ট্ৰ'ক হওক বা এনেকুৱা, আৰু অকুপেশ্যন থেৰাপিটো আমি মেইনলি ৰাখিছোঁ আপোনাৰ আজিকালি কি হয় অটিজমটো বহুত বাঢ়ি গৈছে, যি কাৰণে মানে কি হৈছে মানুহবিলাকে কি ফেচিলিটিটোও নাপায় সেনেকুৱা যে ৰঙিয়াতে কৰিব বা চব মানুহখিনি গুৱাহাটী যাব লগা হয় বা বেলেগ বেলেগ জেগাত যাব লগা হয়, যাতে সেইখিনি সুবিধা আমাৰ ইয়াতে পায়। সেইটো কাৰণে আমি এইটো আস্থা নামৰ চেণ্টাৰটো অপেনিং কৰিছোঁ। ৰঙিয়াৰ আপোনাৰ এপ'ল' ফাৰ্মাচী, নিয়াৰ এপ'ল' ফাৰ্মাচী অপ'জিট অফ দ্য এপ'ল' ফাৰ্মাচী। বয়সৰ মানে ধৰক আমি মিনিমাম 2 years এনেকুৱা, বা যদি একদম আৰ্লি ইণ্টাৰভেনশ্যন, আৰ্লি চাইল্ড মানে আহে তেতিয়াও আমাৰ প্ৰব্লেম নাই, সেইটো এছেছমেণ্ট হৈ যাব, তাৰপিছত থেৰাপি হ'ব, সেইটো একো অসুবিধা নাই। তো আৰু এডাল্ট কেছটো আমি ল'মেই, এইটো এনেকুৱা বয়সৰ একো সেই নাই, মানে আহিলেই হ'ল। আৰু ৰঙিয়া অঞ্চলৰ ৰাইজৰ তথা আমাৰ ৰঙিয়াৰ ওচৰ পাজৰৰ গোটেইখিনি ঠাইৰে এটা বহুদিনীয়া অভাৱ এই অনুষ্ঠান, আস্থা অনুষ্ঠানে পূৰণ কৰিব বুলি আশা ৰাখিছোঁ। মই স্পেচিয়েলি ENT প্ৰেক্টিছ কৰোঁ। আমাৰ ENTতে বহুত স্পীচ থেৰাপিৰ বাচ্চা বা ফিজিঅ'থেৰাপিৰ বাচ্চা, অটিজিম বাচ্চা আহে, ল'ৰা ছোৱালী আহে। সেইবিলাকক আমি ইয়াতে কোনো এটা উপযুক্ত চেণ্টাৰ দেখাব দিব নোৱাৰা কাৰণে মানুহখিনি বহুত খৰচ, সময় নষ্ট কৰি নলবাৰী বা গুৱাহাটীলৈ যাবলগীয়া হয়। সেই অভাৱখিনি দূৰ কৰিব বুলি আস্থা চেণ্টাৰে আশা ৰাখিলোঁ আৰু নিশ্চয়কৈ দূৰ হ'ব।